হেল্ল' গাইজ, সকলোকে নমস্কাৰ। মোৰ পেজত মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ সেইবোৰ বিশেষকৈ ইনফৰ্মেটিভ হয় আৰু ফেচবুক টিপছৰ ওপৰত হয় বেছিভাগ। গতিকে আজি মই আপোনালোকক যিসকল নতুন, যিসকলৰ ৰিলছ ভিডিঅ' ভাইৰেল হোৱা নাই বা ভিউজ কমকৈ আহিছে, বিশেষকৈ যিসকলে ভিউজ পোৱা নাই, তেওঁলোকে কি কৰিব, কেনেকৈ কৰিলে তেওঁলোকৰ ভিউটো বাঢ়িব, তেওঁলোকৰ ভিডিঅ' বাঢ়িব, ফৰ ইউত যোৱাৰ সম্ভাৱনা বেছি থাকিব। তাৰ বাবে কি কৰিব লাগিব, আপোনালোকে নিৰ্দিষ্ট কেইটামান ছেটিং অন কৰিব লাগিব। কিছুমানৰ যদি আছে তেওঁলোকে ঠিকে আছে, যিসকলৰ নাই নতুন তেওঁলোকে নাজানে। ৰিলছ বা ভিডিঅ' ভাইৰেল কৰাৰ কাৰণে বা ভিউজ বেছি হোৱাৰ কাৰণে আমি কি কৰিব লাগিব, কেইটামান ছেটিং অন কৰিব লাগিব। আৰু হেছটেগ ব্যৱহাৰ, এইটো মই কৈছিলোঁ আগৰ ভিডিঅ'ত, 5টামান কৰিলে হ'ল। যিটো বিষয়ত ভিডিঅ' বনাব সেইটো বিষয়ত, আৰু টাইটেলটো আপোনাৰ শ্বৰ্ট কৰি দিব যিমান পাৰে, তেতিয়াহ'লে আপোনাৰ ৰিলছ বা ভিডিঅ' ভিউ বেছি আহিব। গতিকে আহক আমি স্ক্ৰীনত বলোঁ, লেটছ গ' স্ক্ৰীন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাই দিছোঁ কোনকেইটা ছেটিং অন কৰিলে আপোনালোকৰ ভিউটো বেছিকৈ আহিব। ভিডিঅ'টো ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব বা উপকৃত বুলি ভাবিলে। সকলোকে ধন্যবাদ। লেটছ গ' স্ক্ৰীন ভিডিঅ'। থেংক ইউ। সকলোৱে স্ক্ৰীন ৰেকৰ্ড ভিডিঅ'ৰ জৰিয়তে বুজি লওক কথাখিনি, যিসকলৰ ৰিলছত ভিডিঅ'ত ভিউ কমকৈ আহিছে। তাৰ বাবে সকলোৱে স্ক্ৰীনত আহক, আহি মই যেনেকৈ কৰিছোঁ তেনেকৈ কৰিব। প্ৰথমতে আপোনালোকে নিজৰ পেজ বা প্ৰফাইলত আহিব, আহি ওপৰত থকা এইটো থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে সোঁফালে ওপৰতে এটা ছেটিংছ অপশ্যন আহিব। এই ছেটিংছত ক্লিক কৰিব। এইখিনি সকলোৱে জানে। ছেটিংছত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে প্ৰথম কামটো কৰিব, মিডিয়া যিহেতু পাব, তলফালে টানিব, এইটো মিডিয়া বুলি এটা অপশ্যন আছে। এই মিডিয়াত ক্লিক কৰিব। মিডিয়াত ক্লিক কৰাৰ লগে লগে এইটো অপশ্যন অপটিমাইজে থাকিব। কোনোবা যদি ডাটা ছেভাৰ আছে তেতিয়াহ'লে নহ'ব, কাৰণ আপোনাৰ ভাল কোৱালিটিৰ ভিডিঅ' বা ৰিলছ আপলোড হ'বলৈ হ'লে ডাটাটো আপুনি বচাব গ'লে নহ'ব, ভিডিঅ'টো ভাল নহ'ব। গতিকে এইটো অপটিমাইজ থাকিব। ডাটা ছেভাৰ থাকিলে, এইটো কাৰোবাৰ থাকিলে এইটো কৰি দিব। অ'কে। তাৰপিছত আপোনালোকে তলৰ ফালে আহিব। তলৰ ফালে আহি ইয়াতে কি কৰিব, আপোনালোকৰ এইটো মেইন কাম, অটোপ্লে ইন ফিড এণ্ড ষ্টৰিজ। এই আপোনালোকৰ ষ্টৰি বা ৰিলছবোৰ বা ভিডিঅ'বোৰ অটোপ্লে হৈ থাকে। এইবিলাক থাকিলে অন থাকিলে, এইটো অন থাকিলেও। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, এইটোত আহিব লাগিব। এই দুয়োটা অফ কৰি দি আপোনালোকে কি কৰিব, এইটোত দিব। তেতিয়া আপোনালোকে ৰিলছ বা নিজৰ ভিডিঅ'বোৰ ৰিপ্লাই কৰিব গ'লে বাৰে বাৰে অটোপ্লে নহয়। তেতিয়া ফেচবুকে আপোনাক আনইউজুৱেল এক্টিভিটি বুলি নাভাবে, বা নিজৰ পষ্টটো নিজে বাৰে বাৰে চাই আছে ভিউ বঢ়াবৰ কাৰণে, তেনেকুৱা নাভাবি আপোনাৰ পষ্টটো আনক ছাজেষ্ট কৰাৰ পৰা বিৰত নাথাকে, আনলৈ ছাজেষ্ট কৰিব। ঠিক আছে। তাৰপিছত তলত এইবিলাক অপশ্যনবিলাক অলৱেজ শ্বেয়াৰ ৰিলছ টু ষ্টৰিজ। এই ৰিলছ বা ভিডিঅ'বিলাক ৰিলছবিলাক ষ্টৰিত যাব, এইটো অন থাকিব। এইটো অপশ্যন, এইটো অন আছে, অনে থাকিব। আৰু বাকীখিনি তলৰ ফালে এটা আছে, এইটো দেখাই দিছোঁ। কেপশ্যন এইটো ক্ল'জ থাকিব। অপশ্যনটো এইটো ক্লিক কৰি, এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি এতিয়া আপোনালোকে কি কৰিব, বাকীখিনি যেনেকৈ আছে তেনেকৈ থাকিব। এতিয়া আপোনালোকে কি কৰিব, বেকত আহিব। বেকত আহিতে ভিডিঅ'ৰ কামখিনি শেষ। এতিয়া আপোনালোকে তলৰ ফালে টানি আপোনালোকে পষ্টত যাব। কি পোষ্ট কৰিলে আপোনাৰ পষ্টটো কোনে চাব, তেতিয়াহে আপুনি ভিডিঅ' বা ৰিলছৰ ভিউ বাঢ়িব। এইটো পষ্টত ক্লিক কৰি, পষ্টত ক্লিক কৰাৰ লগে লগে এইটো মেইন অপশ্যন, এইটো মেইন অপশ্যন। এই দুটা অনে থাকিব। যাৰ অন নাই তেওঁলোকে অন কৰি দিব। এইটো মেইন অপশ্যন, ইয়াতে মই ক্লিক কৰিছোঁ। এইটো আপোনালোকে পাব্লিক কৰি দিব। আপোনাৰ পষ্ট কোনে চাব এইটো পাব্লিক কৰি দিব। পাব্লিক কৰি ইয়াতে এনেকৈ থাকিলে নহ'ব, এনেকৈ থাকিলে নহ'ব। ইয়াতে পাব্লিকে থাকিব। পাব্লিক ৰাখি চেক কৰি দিব। আৰু বাকী এই দুটা কামৰ যদি অফ আছে, অন কৰি দিব। হ'ল। এইখিনি কৰিব, কোনে আপোনাৰ পষ্টখিনি চাব। তাৰপিছত আকৌ বেক আহিব। বেক আহি আপোনালোকে আৰু এটা কাম কৰিব পাৰে, ষ্টৰিত। যিহেতু আপুনি ৰিলছটো ষ্টৰিটো ছাজেষ্ট কৰে, প্ৰচাৰ হয়, ষ্টৰিত আহি এইবিলাক পাব্লিক কৰি দিব। এইটো ষ্টৰিত জানিবই আপোনালোকে, প্ৰথমে দিছোঁ। ষ্টৰিত আহি এইবিলাক
যদি নাই কাৰো এইটো পাব্লিক কৰি দিব এইবিলাক ইয়াতে থাকিলে নহ'ব এইটোত দিলে নহ'ব এইবিলাক ফ্ৰেণ্ড ছেভ কৰিব ইয়াতে পাব্লিক কৰি ইয়াতে ছেভ কৰি দিব ছেভ মোৰ ছেভে আছে অলৰেডি আৰু এইবিলাক চব আপোনালোকে অন কৰি দিব মানে এলাউ অৰ্ডাৰ শ্বেয়াৰ টু পাব্লিক ষ্টৰিজ এইটো অন কৰিলে আপোনালোকৰ মানে শ্বেয়াৰ কৰিব পাৰিব এইটো আপোনালোকে চাব মেনশ্যন কৰিব পাৰিব এইবিলাক অন কৰি দিব তাৰপিছত আকৌ বেক আহিব বেক আহে আপোনালোকে এই ৰিলছত যেহেতু ৰিলছত ভিউ কম আহে ৰিলছৰ ভিডিঅ'ত এই ৰিলছত আহি এইটো আপোনালোকে ৰিলছত আহিব ৰিলছত আহি এতিয়া ৰিলছত আহি এই ছেটিংছকেইটা আপোনালোকে কি কৰিব অন কৰি দিব এইবিলাক অন কৰি দিব তাৰপিছত মেইন কামটো হ'ল আপোনালোকৰ তলত আপোনাৰ ৰিলছ কোনে চাব এইটোত ক্লিক কৰি ইয়াতে পাব্লিক কৰি দিব যাৰ পাব্লিক নাই এইটো মোৰ পাব্লিক আছে যাৰ পাব্লিক নাই তেওঁলোকে পাব্লিক কৰি দিব ইয়াতে ফ্ৰেণ্ড থাকিলে নহ'ব এটা পাব্লিক কৰি ছেভ কৰি দিব এইকেইটা ছেটিংছ কৰিলেই কি কৰিব ফেচবুকে আপোনাৰ ভিডিঅ'বোৰ মানে ফৰ ইউ ছাজেষ্ট কৰিব ভিডিঅ' বা ৰিলছবোৰ কাৰণ আপুনি কোনো এক্টিভিটি আনইউজুৱেলত নকৰিব আপুনি বাৰে বাৰে পেলেও নকৰিব নিজৰ ভিডিঅ'টো বেলেগ ৰিপ্লাই কৰিবলৈ গৈ বা আপোনাৰ পোষ্ট বা ভিডিঅ' বা ৰিলছ এইবিলাক মানে চব আপুনি যিমান পোষ্ট বা ভিডিঅ' ৰিলছ আপলোড কৰে আপোনাৰ ষ্টৰিলৈ শ্বেয়াৰ হ'ব আপোনাৰ পাব্লিকে চাব যিহেতু পাব্লিকক ছাজেষ্ট কৰিব হয়তো কোনোবাৰ ফ্ৰেণ্ড অপশ্যনত ক্লিক কৰা আছিল গতিকে এইখিনি কৰিব কৰিলে আশা কৰোঁ সকলোৰে ৰিলছ মানে ৰিলছ ফৰ ইউলৈ ছাজেষ্ট হ'ব বা ভিউ বেছিকৈ আহিব ৰিলছত বা ভিডিঅ'ত গতিকে কোনোবাই ইয়াৰ পৰা উপকৃত হ'লে শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰি আনক জনাৰ সুযোগ দিব বিশেষকৈ নতুনসকলক সকলোকে ধন্যবাদ